মই ভাবোঁ গতিকে মোৰ কিবা পুণ্য ভলতেই হয়তো তেওঁ সন্তান স্বৰূপে পাইছিলোঁ। এই প্ৰভাজনৰে মাজু পুত্ৰ হৈ জন্ম দি তেওঁ জীৱিত কালত যিটো তেওঁ স্বীকৃতি এনেকৈ ধৰণৰ ক্ষুদ্ৰ হিচাপে পোৱা হ'লেও বৰ আনন্দিত হ'লোঁ হ'লে এতিয়া মৃত্যুৰ পিছত পাইছোঁ যদিও অসন্তোষ মনোভাৱ কৰা নাই। পিছে সি মোৰ ঘৰত মোৰ সন্তান হৈ জন্ম দি যে এপাৰি সেই বোকাত ফুলা পদুমত যেন ফুলিছিল, সেইখিনি মোৰ মানে অতীজতে তেনেধৰণৰ মানে মনলৈ ভাৱ নাহিলেও এতিয়া মই সেই চিন্তা এটা কৰিছোঁ, সি এপাৰি আচলতে পদুমৰ ফুলেই আছিল, কিন্তু মোৰ নহয় ৰাইজৰ সন্তান হৈহে থিতি দিছিল। গতিকে সি লেহেকৈ মোৰ ঘৰত গজালি মেলি ফুলৰ পাহি মেলি সম্পূৰ্ণ ফুল পাহি মেলিবলৈ নেপালে, এনেকুৱাতে মৰহি গৈছিল। তাৰ আধাৰুৱা যিবোৰ বাট বাগে আজি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বহুতো সংগঠনে ৰাইজে আহি তেওঁ আশ্বাস এটা দিছে, সেইটো মই বাৰু আশ্বাসত সন্তোষো হৈছোঁ আৰু সেইটো মই আশা লৈ থকাও নাই। কিন্তু বাস্তৱত পৰিণত কৰাটো মানে মই বিচাৰোঁ যাতে তেওঁ যি ফুলপাৰি হৈ ফুলিছিল সেই ফুলপাৰিৰ যি আধাৰুৱা এই যেন এতিয়া ৰাইজে যিমতে কৈছে সেই উঠি অহা পৰজন্মবিলাকক তেওঁলোকে ধৰি ৰাখি যদি তেওঁৰ সেই আধা ফুলা ফুলপাৰি সম্পূৰ্ণ ফুলাই তোলে তেতিয়াহ'লে যেন মই কত ধন্য মানিম, আকৌ ৰাইজলৈও যেন মই কত মানে ধন্যবাদ যাম। আপোনালোক শদিয়াৰ জোৱাই ভগৱান শ্ৰীকৃষ্ণ আজিৰ পৰা সহস্ৰ বছৰ আগলৈ শ্ৰীকৃষ্ণই পদাৰ্পণ কৰা ঐতিহাসিক শদিয়া। শদিয়া এলাপেচা ঠাই নহয়, শদিয়া নৈমিষাৰণ্য, শদিয়া বৈকুণ্ঠ। সেইকাৰণে শদিয়াই জন্ম দিছিল চাগে ডক্টৰ ভূপেন হাজৰিকাৰ দৰে এজন বিশ্ববৰেণ্য শিল্পী। তাৰ পাছত শদিয়াই জন্ম দিলে, ইতিহাস শদিয়াই ধৰি ৰাখিলে, জন্ম দিলে ৰাজীৱ শদিয়াৰ দৰে সকলোৰে হৃদয়ত জীয়াই থকা এজন গণশিল্পী। সেইকাৰণে চাগে গীতৰ মাজেৰে আমাৰ মাজত গাই যাবলৈ বাধ্য হ'ল স্বনামধন্য গণশিল্পী খগেন মহন্ত ডাঙৰীয়াই শদিয়ালৈ যাবানে সৎ ফুল খাবানে। সঁচাকৈ শদিয়া ইতিহাস পবিত্ৰ। শদিয়াক পবিত্ৰ কৰিছে ভগৱান শ্ৰীকৃষ্ণই। কুন্দিল নগৰৰ পৰা ৰুক্মিণী দেৱীক উদ্ধাৰ কৰি শদিয়াৰ পৰা দ্বাৰকালৈ লৈ গৈছে আৰু মাতৃৰূপী সেইগৰাকী লক্ষ্মী স্বৰূপা ৰুক্মিণীক লক্ষ্মী সদৃশ মৰ্যাদা প্ৰদান কৰিছে ভগৱান শ্ৰীকৃষ্ণই। সেই শদিয়াবাসী ৰাইজ আপোনালোকৰ অমৃতময় চৰণত আমি যেন জনমে জনমে ঠাই পাওঁ আৰু আপোনাসকলৰ আশীৰ্বাদেৰে আমাৰ এই গণশিল্পীজন সদায় মানস পদত সজীৱ হৈ থাকক, এই কামনাই সকলোকে শ্ৰদ্ধা আৰু সেৱা জনাই ৰাজীৱ শদিয়াদেৱলৈ শ্ৰদ্ধাঞ্জলি জনাই তেওঁ আত্মা পৰমাত্মাত বিলীন হওক। তেওঁ ভাল পোৱা আৰু আমাৰ দৰে এজন ক্ষুদ্ৰমান লোকে ৰচনা কৰা, সুৰ কৰা, আমি পৰিৱেশন কৰা ভাগি নাম তেখেতে খুব গাই ভাল পায়। সেই নাম